हेलो गाइस কি খবৰ আপোনালোকৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি ৰুমতে আছোঁ এতিয়া বৰ্তমান এতিয়া পুৰা সন্ধিয়া হৈ আছে আৰু পুৰা সন্ধিয়াৰ পৰা মানে বৰষুণ দি আছে বতৰ বেয়া হৈ থাকিলে মানে খুব বেলেগ কিবা ধৰণৰ বস্তু খাবলৈ মন যায় কেতিয়াবা খুব জ্বলা মিঠা এনেকৈ ঠাণ্ডা চাণ্ডা এনেকৈ যিহেতু গৰম দিন খুব ঠাণ্ডা চাণ্ডা এনেকৈ খাবলৈ মন যায় কেতিয়াবা জ্বলা খাবলৈ মন যায় আৰু ডাৱৰীয়া বতৰৰ দিনেও বেলেগ কিবা ধৰণৰ বস্তু খাবলৈ মন যায় আপোনালোকৰ বাৰু মন যায় এনেকৈ ডাৱৰীয়া বতৰত বেলেগ কিবা ধৰণৰ বস্তু খাবলৈ যদি মন যায় কমেণ্ট কৰি জনাবচোন আজি ৰাতিটো আমি ভাত নাখাওঁ আজি ৰাতি আমি আলু পৰঠা বনাই খাওঁ বুলি ভাবিলোঁ তো আলু পৰঠাটো মই আজিলৈকে বনোৱা নাই বাৰু এনেকৈনো বনাওঁ আমি আলু পৰঠা আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ আৰু মই নিজেও শিকিম যিহেতু মই বনোৱা নাই আজিলৈকে গতিকে ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমে আমি আলু বইল কৰি ল'ব লাগিব মই বইল কৰি পিনি আমি এইখিনি পিটিকা কৰি আছোঁ এতিয়া আৰু ইয়াতে মই হালধি সোৱাদ অনুসৰি নিমখ আৰু মছলাও এড কৰিছোঁ আৰু এতিয়া এইফালে পিঁয়াজ নহৰু জলকীয়া এনেকৈ সৰু সৰুকৈ কাটি থৈছোঁ এই মছলাখিনি দেখিছিলে এই মছলাখিনিয়ে মই তাত এড কৰিছোঁ এই মছলাখিনিত মানে ৰেড চিলি জিৰা ধনিয়া মিট মছলা এনেকৈ কেইটামান মছলা মিক্স হৈ আছে আটা মুঠিবৰ বাবে অলপ পানীও গৰম কৰি লৈছোঁ গৰম পানীত আটা মুঠি দিলে আচলতে আটাটো সোনকালে কোমল হয় আৰু ৰুটিটো খাবলৈ কোমলে হয় সেইকাৰণে গৰম পানী দিয়ে মুঠিছোঁ আমি কিন্তু উতলা গৰম পানী নল'ব আকৌ দেই পাছত আকৌ নক'ব হাত চেলিয়াই লৈছোঁ বুলি অকণমান কুহুমীয়া গৰম পানী ল'ব আমাৰ এইটো মুঠি হৈ গ'ল আৰু এতিয়া আমি অকণমান এই ডাবৰটোতে ঢাকি পিনি থৈ দিম ওপৰত কিবা এখন দি 10-15 মিনিটমান ৰাখিম আৰু এতিয়া আমি পিটিকা কৰি থোৱা আলুখিনি ভাজি ল'ম তাৰ আগতে জলকীয়া নহৰু পিঁয়াজখিনি যে কাটি থৈছিলোঁ সেইখিনি প্ৰথমে ভাজি লৈছোঁ এতিয়া মেইন কামটোলৈ আহিছোঁ পৰঠাখন বনাবৰ বাবে আমি যিমানটো ৰুটি বনাবৰ কাৰণে লাৰু লওঁ তাতকৈ অকণমান ডাঙৰকৈ লৈছোঁ আৰু সেই ডাঙৰকৈ লৈ পিনি আমি এনেকৈ গোল কৰি সেই একেটাই প্ৰচেছ গোল কৰি চেপেটা কৰি পিনি খালি ইয়াত আমি এনেকৈ বাতিৰ দৰে মাজতে এনেকৈ ভৰাই দিছোঁ ঘুটুং কৰি তাৰ মাজত আমি আলুখিনি ভৰাব লাগিব যিহেতু সেইকাৰণে এয়া আলুখিনি আমি ভৰাই দিছোঁ আৰু আলুখিনি ভৰাই পিনি আমি ছাইডটো এনেকৈ পাতল কৰি পিনি দুইটা মোৰ এনেকৈ জইন লগাই দিম ইয়াত দেখিছে নহয় জইন লগাই দিছোঁ যেনেকৈ ম'ম'টো জইন লগাই তেনেকৈ আমি এইটো জইন লগাই দিছোঁ মই এনেকৈ জইন কৰোঁতে মানে আলুখিনি অলপকৈ ভিতৰৰ পৰা ওলাই আহিছে দেখিছেনে বাহিৰলৈ ওলাই আহিছে তেওঁ কোনো কথা নাই যদিওবা আলুখিনি ওলাই আহে আমি তাৰ ওপৰতে শুকান আটা গুৰি নতুবা আমি যিখিনি আটা মঠি থোৱা থাকে সেই আটাখিনি অলপকৈ এনেকৈ ওপৰতে দি পিনি জইন কৰি দিব পাৰি ধুনীয়াকৈ জইন হৈ যায় কিন্তু দেই আপোনালোকেও তেনেকুৱা কৰিব পাৰে ৰুটিটোৰ ওপৰত এনেকৈ প্লাষ্টাৰ মাৰি দিব পকাৰ প্লাষ্টাৰ কৰি দি ধুনীয়াকৈ জইন হৈ যায় এতিয়া আমি পৰঠাখন বেলি লওঁ পৰঠাখন যিমান স্পীডত বেলা দেখিছে সিমান স্পীডত মই কিন্তু একেবাৰে বেলা নাই একেবাৰে লাহে একেবাৰে ওপৰৰ বেলিছোঁ যাতে আলুখিনি ওলাই নাহে কিন্তু তথাপিও আলুখিনি ওলাই আহিছে দিয়া দেখিছে নহয় কিন্তু তাৰ ওপৰতে আমি এনেকৈ অলপকৈ শুকান আটা গুৰি দি ধুনীয়াকৈ বেলিব পাৰে আৰু তেতিয়া ইমান বেছি ওলাই নাহে প্ৰথমে আলুখিনি ওলাই অহা দেখি মই ভয় খাইছিলোঁ আৰু কিজানি বনাবই জনা নাই যেতিয়া আটা গুৰি দি বেলিছোঁ তেতিয়া অকণমান ভাল লাগিছে আৰু পৰঠাখন পুৰিবৰ কাৰণে আমি বহুত তেল লোৱা নাই একেবাৰে অকণমান তেল লৈছোঁ সেই অকণমান তেলতে হৈ যাব আৰু ধুনীয়াকৈ পৰঠাখন অলপ লুটিয়া বগৰাই দিব লাগিব এইফালে ধুনীয়াকৈ গোটেইখিনি পৰঠা আমাৰ পোৰা হৈ গ'ল এইফালে আমাৰ আলু পৰঠা ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ আৰু এই আলুখিনি মানে অকণমান বেছি হ'ল সেইকাৰণে ইয়াৰ লগতে খাই দিওঁ আৰু এইটো লৈছোঁ টমেট' চচ আৰু গাখীৰ চাহ মই বহুত ভাল পাওঁ আকৌ দেই টেষ্ট কৰি পিনি জনাম বাৰু কেনেকুৱা হৈছে বিৰাটেই টেষ্টি হৈছিলে আচলতে পৰঠাটো খাবলৈ আৰু প্ৰথমবাৰ বনাইছোঁ যিহেতু কেনেকুৱা বা হ'ব ভয়ো লাগি আছিলে কিন্তু ভালেই হৈছে খাবলৈ ছাকচেছফুল হ'লোঁ আৰু সেইফালে আমি চিৰিয়েল চাই খাই আছোঁ আৰু ফাইনেলি আমি পেট পূজা কৰি ল'লোঁ বেছি খাব নোৱাৰি বাৰু মই মাত্ৰ 2খনহে খাইছোঁ আৰু কেইখনমান ৰাখি থৈ দিছোঁ আৰু মানে খাওঁতে মানে বেছি টাইম নালাগে কিন্তু বনাওঁতে মানে বহুত টাইম লাগে এইবোৰ ঢেৰ কিবাকিবি কৰিব লাগে কিন্তু খাওঁতে পটককৈ শেষেই হৈ যায় তো আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'বোৰ চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ হ'ম এটা নতুন ভিডিঅ'লৈ গতিকে আজিলৈ আহিছোঁ